যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব এই অচিনাকি লোকসকলক আমি শান্তিত অসম ভূমিত থাকিবলৈ নিদিওঁ অচিনাকি লোকক মাটি বিক্ৰী নকৰিব অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব মই বাৰে বাৰে ৰাইজক কৈ আছো যে ৰাইজ অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ চাৰিওফালে আমি এছাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায় কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত কৈছিলো যে আমি সাৱধান হ'ব লাগিব আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল শংকৰ আৰু আজান ফকীৰ নাছিল আজি আমাৰ সেকুলাৰিজম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে মই তেওঁলোকক খোৰাই দিব খোজো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহব আন কোনো নাম জড়িত কৰা নহব শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুইজনা আমাৰ মাজত জীয়াই থাকিব শ্ৰদ্ধা ৰাইজ আপোনালোকৰ আশীৰ্বাদত আমি এখন চৰকাৰ গঠন কৰিছিলো যি চৰকাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমলৈ বিকাশৰ এক গংগা নমাই আনিছে কিন্তু আমি বিশ্বাস কৰো যে বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয়ও থাকিব লাগিব জাতিৰ অস্তিত্বও থাকিব লাগিব যদি জাতিৰ পৰিচয় নাথাকে বিকাশৰ কোনো মূল্য থাকিব নোৱাৰে বিকাশ আৰু জাতিৰ পৰিচয় যেতিয়া দুইটা একেলগে যাব অসমীয়া জাতি বিশ্বৰ ভিতৰতে এটা মহাজাতিলৈ ৰূপান্তৰ হ'ব সেইবাবে আজি আমি যোৱা 5টা বছৰ 10টা বছৰ নিৰলসভাৱে কাম কৰিছো আপোনালোকে জানি ভাল পাব অসমৰ সত্ৰ অসমৰ বনজ অসমৰ ভিজিআৰ পিজিআৰ এই গোটেইবিলাকক আজি আমি সেই অচিনাকি মানুহসকলক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি আজি আমি জাতিটোৰ বাবে মুকলি কৰিছো সংখ্যা কিমান 1,45,000 বিঘা কিন্তু এতিয়াও কৰিবলৈ বহু দূৰ বাকি আছে আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব এই অচিনাকি লোকসকলক আমি শান্তিত অসম ভূমিত থাকিবলৈ নিদিওঁ এই সংকল্প আজি বৰদোৱা থানৰ পৰাই মই ল'ব বিচাৰিছো শ্ৰদ্ধা ৰাইজ আমি জাতিক নিৰ্মাণ কৰিব লাগিব আমাৰ জাতি মহাশক্তিত পৰিণত হ'ব লাগিব আৰু সেই কাৰণে আজিৰ সভাত উপস্থিত সকলো ৰাইজৰ জৰিয়তে মই অসমবাসী ৰাইজক অনুৰোধ জনাম অচিনাকি লোকক মাটি বিক্ৰী নকৰিব অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব যেতিয়া আমি জাতীয় সংকল্প লম অচিনাকি মানুহক মাটি বিক্ৰী নকৰো
অচিনাকি লোকক চাকৰি নিদিও আৰু অচিনাকি লোকক জাতিৰ বৰ ঘৰত সোমাবলৈ নিদিও। আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব। আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ ই অকল আধ্যাত্মিকতাৰ প্ৰতীক নহয়, ই অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। ই অসমীয়া জাতিক সাহস দিব, শক্তি দিব আৰু জাতিটোক জীয়াই ৰখাৰ বাবে প্ৰেৰণা দিব। আজিৰ এই সভাতে মই সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব।